ৱেলকাম টু আনাডাৰ পেণ্ডিং ব্লগ। এয়া ৰাতিপুৱা চাহৰ মিলখনতে ৰাইজে আলোচনা কৰিছে ৰাতিলে খানা কি কৰিব কি নাই। যোৱাবাৰ বৰমাহঁতৰ ঘৰতে কৰিছিলো, এবাৰ আকৌ আমাৰ ঘৰতে কৰাৰ কথা পাতিছে। প্ৰতিবাৰে 31st আমাৰ ওচৰৰ কিঘৰ মিলি আমি সৰুকে পাৰ্টি এটা কৰো ৰাতি। এইবাৰো তিনিওঘৰ মিলি আমাৰ ঘৰতে আয়োজন কৰিছো। আনকালে লগত জেঠাইতো থাকে, এবাৰ আকৌ জেঠাই গাটো ইমান ভাল নাই যে, সেইকাৰণে পাৰ্টি চাৰ্টিৰ কথা ভবাই নাই তাহাঁতে। আমি চব্জি তব্জি কাটি আজৰি হোৱাৰ পাছত আমাৰ ককাইদেউ আৰু বৌহঁত আহিছে। দাদাৰ মানে আহিয়ে ফটো আমি আজিকালি চবকে অকল প্ৰেংক কৰা ধান্দাতে থাকে। এনেকে ফোনটোত কথা পাতি আহিব, তাৰপিছত ঘপকে দি দিব দেই, লচোন কোনোবাই কথা পাতিব বুলি, কিন্তু নাই, ফোনটোত কোনোৱে নাই। গোটেইখিনি গোট খোৱাৰ পাছত আমি প্ৰথমে চিঙৰাৰে চাহকাপ খাই ললো। এনেও খানাটোতো 12মান বজাতহে খোৱা হ'বগৈ। বাহিৰত ডাঙৰকে জুইকুৰা ধৰি গোটেইখিনি বহি লৈছো চাৰিওকাষে। এইকেইদিন যে জুইকুৰাৰ আমেজটোৱে সুকীয়া নহয় জানো। আমাৰ মাতাশ্ৰীক আকৌ চাহকাপ খাবলৈ মাতি আনিব নোৱাৰিলে। এই ৰঙা ভালুক পোৱালিটোকতো চিনি পাইছেই, চেনী গুদামৰ ডন আকৌ ই। চাহ তাহ খাই মেলি বহুতে লাহেকে বনাবলৈ লৈছে। আমাৰ বৌজনী আকৌ খানা বনোৱাত ভাল দেই, তেল মৰা নাই কিন্তু সঁচাকে ভাল বনাই। তাৰপাছত 12 বাজিবলৈ কিজান 10 মিনিটমান আছিলে, তেনেকুৱাত আমাৰ দূৰৰ কেইজনে খাই লৈছে। প্ৰথমতে 12টা বজাত আমি গোটেইখিনিয়ে খাই মেলি আজৰি হলো আৰু বৌহঁতো গ'ল। তাৰপিছত আমি কেইটা অলপ সময় জুই ফুৱালো আৰু তেনেকুৱাতে 111টো মোৰ চকুত পৰি গ'ল। মানে মই ভাবিও থকা নাছিলো আজি 11 পৰ্টেল আছে কিবা উইশ কৰিম, কিন্তু সাডেনলি যেতিয়া মোৰ চকুত পৰি গ'ল, মানে মই কেনেকৈ এনেকুৱা লাগিছিল যেন মই সকলো ফালৰ পৰা ছাকচেছ হৈ গ'লো। আৰু ইউনিভাৰ্ছক অকল মই এটাই ক'ব বিচাৰো, থেংক ইউ so much for everything। আৰু ভিডিঅ'টোৰ জৰিয়তে সকলোকে ক'ব বিচাৰো Happy New Year 2026